নমস্কাৰ আমি আজি আপোনালোকলৈ লৈ আহিছো নাৰিকল গছত কিদৰে সাৰ প্ৰয়োগ কৰিব লাগে আমি এটা কথা জানো যে সাৰ প্ৰয়োগ নকৰিলে কোনো গছতে যেটো নিয়মিত ফল লাগিব লাগে হেতুত বিসংগতি হয় নেবা বিভিন্ন ধৰণৰ গছজোপাৰ বিসংগতি হ'ব পাৰে গতিকে আমি সময়মতে বছৰকত দুবাৰ এবাৰ বাৰিষাৰ আগে আগে অৰ্থাৎ ফেব্ৰুৱাৰী মাৰ্চ মাহত আৰু এবাৰ বাৰিষাৰ পিছত সেপ্টেম্বৰ অক্টোবৰ মাহত এনেকুৱা সময়ত সাৰ প্ৰয়োগ কৰিব লাগে এটা কি সাৰ প্ৰয়োগ কৰিব প্ৰথম কথা হল যে ফলমূলৰ গছসমূহত আমি সাধাৰণতে মাইক্ৰো নিউট্ৰিয়েন্ট ফাৰ্টিলাইজাৰ মাইক্ৰো অনুসাৰ আৰু আনটো হৈছে এনপিকে অৰ্থাৎ নাইট্ৰজেন ফসফৰাছ আৰু পটাছিয়াম হেতু সাধাৰণতে 10-26-26 এই অনুপাতৰ হ'ব লাগে আৰু হেতু যদি বজাৰত পোৱা নাযায় তেতিয়া হলে আমি বিভিন্ন নাইট্ৰজেন ফসফৰাছ আৰু পটাছিয়াম মিক্স কৰি মিহলাই আমি হেতু বনাই লব পাৰো সেই ৰেশিও বা সেই অনুপাতত আমি বনাই লব পাৰো মুঠৰ ওপৰত গছজোপাক সেইখিনি সাৰ দিব লাগে এতিয়া গছৰ বয়স অনুপাতে গছৰ আকাৰ অনুপাতে আৰু গছৰ প্ৰকাৰ অনুপাতে সাৰৰ পৰিমাণটো বাঢ়ি যাব আৰু চাওক আমি এতিয়া এই গছজোপাত নাৰিকল গছজোপাৰ বয়স হৈছে 3 বছৰ এই জোপাত সাৰ দিবৰ কাৰণে আমি এটা খান্দি আছো এটো খান্দিছো ইয়াৰ বয়স হৈছে 3 বছৰ 3 বছৰীয়া গছজোপাক আমি প্ৰায় 3 ফুট দূৰেৰে আমি ড্ৰেন এটা খান্দিছো এটো প্ৰায় 15 ইঞ্চি মান দ হ'ব আৰু 15 ইঞ্চি মান বহল হ'ব মানে আপোনাৰ কোৰখন ধুনিয়াকৈ সমাব লাগে সুচল হ'ব লাগে এতিয়া ইয়াৰ পৰা যেটো মাটি ওলাব সেই মাটিটো যদি হাৰুৱা মাটি হয় আপুনি সেই মাটিটো আকৌ ব্যৱহাৰ কৰিব পাৰিব কেৱল ইয়াত গোবৰ বহুত লাগিব গোবৰ যিবিলাক মৰা গোবৰ আমি আনি থৈ দিছো আপোনালোকে চাব পাৰিব এনেকুৱা মৰা গোবৰ কাক কয় যেটো গোহালিৰ পৰা পুনে ওলোৱা গোবৰটো মৰা গোবৰ নহয় যেতিয়া আমি তাক দম কৰি থৈ দিম এঠাইত থৈ পেলাই পচিব অৰ্থাৎ তাত অনুজীৱ যথেষ্ট পৰিমাণে হ'ব আৰু প্ৰায় 2-3 মাহৰ পিছত হেতু গছত দিয়াৰ উপযোগী হয় তাকে আমি মৰা গোবৰ বুলি কওঁ সেই গোবৰটো কোলা ৰং হৈ যায় প্ৰথমতে গোহালিৰ গোবৰটো অলপ ডাঠ সেউজীয়া বটল গ্ৰীণ কালাৰৰ হয় কিন্তু এইটো কোলা ধৰণৰ হয় আৰু এই গোবৰটোতে আসলে গছৰ কাৰণে উৎকৃষ্ট খাদ্য থাকে এতিয়া আমি এই গোবৰখিনি লগত সম পৰিমাণৰ মাটি মিহলাম এই জৰ পৰা যিখিনি মাটি ওলাব সেই মাটিখিনিৰ পৰা যদি ভাল মাটি হয় হেই দিম নহলে আমি বাহিৰৰ পৰা পথাৰৰ ওপৰৰ টপ সইল আনি পেলাই দিম এতিয়া আমাৰ মাটিটো ঠিক আছে আমি এই মাটিকে ইয়াতে দিম দি পেলাই ইয়াৰ লগত আমি কি দিবলৈ ওলাইছো চাওক মাল্টিপ্লেক্স কোম্পানীৰ এটো কোকোনাট ফাৰ্টিলাইজাৰ মাল্টি মাইক্ৰো নিউট্ৰিয়েন্ট ফাৰ্টিলাইজাৰ ফৰ কোকোনাট ফৰ সইল এপ্লিকেশন টু 1 কেজি আমি এনেকুৱা 3 বছৰীয়া গছ এটালত 1 কেজি দিলেও হ'ব 1 কেজি এইটো দিম এটো মাইক্ৰো নিউট্ৰিয়েন্ট ফাৰ্টিলাইজাৰ আৰু এনপিকে দিম এটা এনপিকে বজাৰত পোৱা নাই এনপিকে নাপাই পেলাই আমি কি কৰিছো যে আপুনি খুব ভাল কোম্পানীৰ ভাল ব্ৰ্যান্ডৰ ডিএপি লব ডাইএমোনিয়াম ফসফেট ডিএপি আমি এতিয়া ইয়াতে 700 গ্ৰাম ডিএপি লৈছো আৰু তাৰ লগত 300 গ্ৰাম মিউৰেট অফ পটাছ এটো ভাল কোম্পানী এটো পৰখ কোম্পানী এই মিউৰেট অফ পটাছ আৰু 300 গ্ৰাম মিউৰেট অফ পটাছ আৰু 700 গ্ৰাম ডিএপি ডাইএমোনিয়াম ফসফেট এই দুটা মিহলাই দিলে মোটামুটি দেই একেবাৰে একুৰেট নহব 10-26-26 সেই অনুপাতৰ এনপিকে হ'ব বুলি আমি ধৰি লব পাৰো এতিয়া আমি এই আটাইখিনি বস্তু মাটি 50% মাটি 50% মৰা গোবৰ অথবা পচন সাৰ আৰু এইটো মাইক্ৰো নিউট্ৰিয়েন্ট 1 কেজি আৰু এনপিকে 1 কেজি এই গিটা গুটেই গিটা মিহলাই পেলাই আমি গছত প্ৰয়োগ কৰিম প্ৰয়োগ কৰাৰ পিছত আমি এটা কথা মনত ৰাখিব যে কমেও 48 ঘণ্টা আপুনি পানী নিদিব পানী দিলে গছজোপাৰ কিছুমান অসুবিধা হ'ব পাৰে সেইকাৰণে আকৌ এইখিনি কৰাৰ পিছত আপুনি নেক্সট যেতিয়া সাৰ দিয়াৰ সময় আহিব এই 3 বছৰীয়া গছজোপাত প্ৰায় সেইখিনি সাৰে দিব লাগিব এতিয়া যদি এইজোপা 1 বছৰীয়া গছ হলেতেন কি হলেতেন এবছৰীয়া যদি পুলি এটা হয় নাৰিকলৰ ক্ষেত্ৰত তেতিয়া হলে আপুনি এই মাত্ৰ 1.5 ফুট বা 1 ফুট দূৰেৰে খান্দিব লাগিব ড্ৰেনটো 1 ফুট ড্ৰ কৰিব আৰু তাতে তাৰমানে সাৰৰ পৰিমাণটো বহুতখিনি কমি যাব তাতে মাইক্ৰো নিউট্ৰিয়েন্ট মাত্ৰ 100 পৰা 150 গ্ৰাম দিলে হ'ব আৰু
NPKও 100 পৰা 150 গ্ৰাম দিলেই হ'ব এতিয়া সেয়েহে আমি গছৰ দূৰত্বটো জানিব লাগিব গছৰ বয়সৰ লগত বা গছৰ বাঢ়নৰ লগত সেইটো সম্পৰ্ক থাকিব আনহাতে দ্বিতীয় বছৰত আকৌ তাতকৈ অকমান বাঢ়িব হয়তো 2 ফুট দূৰেৰে খান্দিব লাগিব সাৰৰ পৰিমাণটো হয়তো 250 গ্ৰাম হ'ব প্ৰতিকতে অৱশ্যে গছজোপা যদি তেনে একেবাৰে হেৰি হৈ থাকে অকনো বাঢ়া নাই কোনোমতে ৰোৱাৰ নিচিনা হৈয়ে আছে তেতিয়াহ'লে বহুত সাৰ দিব নোৱাৰে তেতিয়াও সেইধৰণে নিজৰ অলপ চিন্তা চৰ্চা লাগিব নিজৰ বিবেচনাৰে কৰিব লাগিব কিন্তু এইজোপা গছ এতিয়া আপোনালোকক যিজোপা গছ আপোনালোকৰ সন্মুখত আছে এইজোপা সঠিক জোখত বাঢ়িছে 3 বছৰত এইজোপা গছে ফল দিছে এই নাৰিকলৰ ঠোকটোত এনেকুৱা দুটা ঠোক ওলাইছিলে প্ৰথমতে আমি ঠোকটো কাটি দিছোঁ আৰু এইটো ঠোক এই জাষ্ট আপোনালোকক দেখুৱাবলৈহে ৰাখিছোঁ এইটো নাৰিকল এটা ৰাখিছোঁ বাকীবিলাক ছিঙি দিছোঁ ফুল অৱস্থাতে ছিঙি দিছোঁ নহ'লে গছজোপাৰ শ্ৰীবৃদ্ধি নহয় প্ৰথম ঠোকটো থাকিলে আৰু অহা বছৰৰ পৰা আমি নাৰিকলবিলাক ছিঙি নিদিওঁ অহা বছৰৰ পৰা খাব পাৰিম ঠিক আছে আমি এতিয়া এই কামটো কৰি লওঁ আপোনালোকে চাই থাকক ভিডিঅ'টি আপোনালোকে প্ৰথমৰ পৰা শেষলৈ চাব ভিডিঅ'টি যদি ভাল লাগিছে তেতিয়াহ'লে লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব আৰু এই কে অল SQ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব এতিয়া গছজোপাত আমি সাৰ প্ৰয়োগ কৰিবৰ কাৰণে যিটো নলা লাগে যিটো ড্ৰেইন লাগে সেইটো ইতিমধ্যে খান্দি লোৱা হৈছে আপোনালোকে চাওক এইটো কেনেদৰে খন্দা হৈছে এইটো কামটো যথেষ্ট কষ্টসাধ্য কাম কিন্তু ফল পাবৰ কাৰণে আপুনি এইটো কৰিব লাগিব ফল নিদিলে যদি সাৰ নিদিয়ে সাৰ প্ৰয়োগ নকৰে এইবিলাক গছত ফল আশা নকৰাই ভাল এতিয়া আমি গছজোপাত সাৰ প্ৰয়োগ কৰিবৰ কাৰণে 50% গোবৰ 50% ভাল মাটি উপৰুৱা মাটি আৰু 1 কেজি মাইক্ৰ নিউট্ৰিয়েণ্ট ফাৰ্টিলাইজাৰ যিটো নাৰিকলত প্ৰয়োগ কৰা হয় এই 1 কেজিটো আমি সম্পূৰ্ণৰূপে ইয়াতে দিব লাগিব তাৰপিছত আমি কৈছিলোঁ যে 60 গ্ৰাম DAP 60 গ্ৰাম DAP দিব আপোনালোকে এইবিলাক কৰোঁতে গ্লোভছ পিন্ধি ল'ব মই গ্লোভছ পিন্ধা নহ'ল আৰু পাৰিলে মুখত মাস্ক পিন্ধি ল'ব লাগে আৰু 300 গ্ৰাম হ'ব MOP পটাছ ইয়াতে অলপ বেছি আছে হ'ব এইখিনি এতিয়া ভালদৰে মিহলাই দিয়া খুব ভালদৰে মিহলাব লাগিব এইখিনি এইটো হল মাইক্ৰ নিউট্ৰিয়েণ্ট ফাৰ্টিলাইজাৰ এইটো মাল্টিপ্লেক্স কোম্পানীৰ ইয়াতে টোটাল 10 বিধ সাৰ আছে এই অনুসাৰ সেই 10 বিধ ইয়াতে আছে লিখা যে সালফাৰ ক্যালসিয়াম ম্যাগনেসিয়াম জিংক বৰন মেংগানিজ আইৰন কপাৰ মেলিবডেনাম আৰু ক্লোৰাইড এই 10 বিধ সাৰৰ কোনোবা এবিধো যদি নাথাকে অনুসাৰ তেতিয়াহলে কি হয় এটা ফুল সৰি যাব নাইবা ফলটো অকমান ডাঙৰ হৈ সৰি পৰিব নাইবা ফলবিলাক ফাটি যাব পইনত হোৱাৰ আগতে তেনেকৈ বিভিন্ন ধৰণৰ বিসংগতি হ'ব পাৰে গতিকে এইটো প্ৰয়োগ কৰিলে এই সাৰটোৰ আমাৰ অভিজ্ঞতাৰ পৰা কৈছোঁ যে আম লিচু মধুৰিআম আদিটো এই সাৰটো প্ৰয়োগ কৰিব পাৰে এই সাৰটো যেনিবা কম পৰিমাণে লাগিব কিন্তু ইয়াৰ ফলাফল বহুতেই ভাল
এতিয়া এই মুহূৰ্তত যিখিনি আমি মিহলালোঁ গোবৰ মাটি তাৰপিছত মাইক্ৰনিউট্ৰিয়েণ্ট আৰু NPK সেইখিনি এতিয়া তাত প্ৰয়োগ কৰিবলৈ লোৱা হৈছে এয়া প্ৰয়োগ কৰি গৈ আছে এইদৰে সম্পূৰ্ণ গাঁতটো পুৰা কৰিব লাগিব সম্পূৰ্ণ গাঁতটো আগৰ নিচিনা হ'ব লাগিব ইফালে দিয়ে হ'ব না না এইখিনি নালাগে এতিয়া এইখিনি কৰাৰ পিছত যিখিনি মাটি অতিৰিক্ত মাটি আছে সেই মাটিখিনি এই সাৰৰ লগত মিহলাই দিয়া হৈছে দিয়া এতিয়া এইটো তল ওপৰ কৰি দিব লাগিব সম্পূৰ্ণ তেতিয়াহে নাৰিকলৰ শিপাই বিভিন্ন স্তৰত শিপা আছে নাৰিকলৰ একদম 15 ইঞ্চি দূৰলৈকে দলৈকে শিপা আছে আকৌ ওপৰতো শিপা আছে গতিকে সকলোখিনি পাবৰ কাৰণে আমি সাৰখিনি যিখিনি মিহলাইছিলোঁ সেইখিনি মাটিৰ লগত সম্পূৰ্ণ মিহলাই দিব লাগিব যাতে সকলো স্তৰতে হি সমানে মিহলি হৈ যায় খান্দা 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 তুমি এটা বাকিখিনি মাটি তাতে দি দিয়া আমি এইদৰে নাৰিকল গছত সাৰ প্ৰয়োগ কৰিলোঁ এয়া সম্পূৰ্ণৰূপে গোটেই ৰিংটো সম্পূৰ্ণৰূপে সাৰেৰে পৰিপূৰ্ণ হ'ব লাগিব আৰু তাৰ পিছত আমি 2 দিন সময় পানী দিব নালাগিব অতি কমেও 2 দিন পানী দিব নালাগিব পানী দিলে এই কাৰণে বৰষুণ নোহোৱা সময়ত এই কামটো কৰা হয় এটা বৰষুণৰ মাজত যদি কৰে অকস্মাত পানীটো পৰি গলে গছজোপাৰ ক্ষতি হ'ব মানে যিখিনি ৰাসায়নিক সাৰ আছে নাইট্ৰজেন জাতীয় বা এনেকুৱা এই সাৰখিনি গছজোপাৰ শিপাই তৎকালে পাই যাব আৰু তেতিয়া গছজোপাৰ অলপ ক্ষতি হ'ব পাৰে সেয়েহে আমি 2 দিন পানী দিব নালাগে আৰু ঋতুটো যিটো সময়টো বাছি লোৱা হৈছে সেইটো বাৰিষাৰ আগত এবাৰ পাছত এবাৰ গতিকে আপোনালোকে মই আশা কৰিছোঁ আপোনালোকে প্ৰত্যেক বছৰে আমাৰ নাৰিকল গছে হওক তামোল গছে হওক বা আম লিচু মধুৰিআম সকলো গছতে এইটো পদ্ধতিত সাৰ দিব যেনিবা আম লিচু মধুৰিআম এইবিলাক ফলত ইমান বেছিকৈ খান্দিব নালাগে ইমান ডাঙৰকেও নালাগে সৰু পুলি হলে যেনিবা ইমান ডাঙৰ পুলি এটাত আপুনি তেতিয়াহলে হয়তো 1.5 ফুট দূৰত খান্দিলে হ'ব 1.5 ফুট দূৰত খান্দি পেলে সেইটো সাৰ প্ৰয়োগ কৰিলে হ'ব আৰু তাত হয়তো 100 গ্ৰাম সাৰ দিলে হ'ব বা 200 গ্ৰাম সাৰ দিলে হ'ব কিন্তু এই নাৰিকলৰ ক্ষেত্ৰত নাৰিকলক বহুত সাৰ লাগে গতিকে নাৰিকলক আপুনি এইডাল নাৰিকলত আমি 1 কেজি সাৰ দিলো NPK 1 কেজি আৰু মাইক্ৰনিউট্ৰিয়েণ্ট 1 কেজি আৰু গোবৰ মোটামুটি আধা ঠেলা মান গোবৰ দিয়া গৈছে গতিকে সেই ধৰণে আপোনালোকে সেই অনুপাতে বাকিবিলাক গছত দিব লাগিব আৰু কিবা আপোনালোকৰ যদি আখৰা থাকে আমালৈ ফোন কৰিব আমাক প্ৰশ্ন কৰিব আমি সেই উত্তৰ দিবলৈ চেষ্টা কৰিম ধন্যবাদ এই ভিডিঅ'খিনিৰ গোটেইখিনি বৰ্ণনা কৰিলে চিপাঝাৰাৰ বালিপাৰাত অৱস্থিত ফ্লৰিকা নাৰ্চাৰীৰ স্বত্বাধিকাৰী মাননীয় হিৰণ্য কুমাৰ নাথ ডাঙৰীয়া দেৱে যদি আপোনালোকৰ গছপুলি বা নাৰ্চাৰী সম্পৰ্কীয় যিকোনো বস্তুৰ প্ৰয়োজন হয় তেতিয়াহ'লে আপোনালোকে ফ্লৰিকা নাৰ্চাৰীৰ লগত যোগাযোগ কৰিব পাৰে